ৰাজপথত ঘূৰিল বাছৰ চকা ভাড়া বৃদ্ধি নহয় কিন্তু 100% যাত্ৰী কোভিড প্ৰটকল মানি চলাব লাগিব বাছ অসম মটৰ পৰিবহণ সন্থাৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত অৱশেষত শুকুৰবাৰৰ পৰা ৰাজ্যৰ ৰাজপথত চলিল বাছৰ চকা গুৱাহাটীতো চলিল চিটি বাছ অসম পৰিবহণ বিভাগে চিটি বাছসমূহত 100% যাত্ৰীৰ অনুমতি প্ৰদান কৰিলেও কিন্তু চিটি বাছ চলাচলৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিছে আন কেতবোৰ নীতি নিৰ্দেশনা নিৰ্ধাৰিত আসনতকৈ অধিক যাত্ৰী কঢ়িয়াব নোৱাৰিব চিটি বাছে অনুমতি নাই থিয় হৈ যোৱা যাত্ৰীৰ চালক হেণ্ডিমেন যাত্ৰীয়ে মাস্ক পিন্ধাটো বাঞ্ছনীয় গাড়ীত চেনিটাইজাৰ ব্যৱস্থা বাধ্যতামূলক প্ৰতিটো যাত্ৰাৰ পাছতে চিটি বাছসমূহ কৰিব লাগিব চেনিটাইজিং প্ৰত্যেকজন যাত্ৰীয়ে মাস্ক পৰিধান কৰিব লাগিব আমাৰ কৰ্মচাৰীসকলে মাস্ক পৰিধান কৰিব লাগিব কোনো যাত্ৰীয়ে মাস্ক নিপিন্ধা কৰি গাড়ীত উঠিব নোৱাৰিব বা ষ্টেণ্ডিং যাব নোৱাৰিব ভাড়াৰ ক্ষেত্ৰত কৈছোঁ 100% যিহেতুকে যাত্ৰী আমাক নিব দিছে ভাড়া আগৰে থাকিব মিনিমাম 7 টকা মেক্সিমাম যিটো ভাড়া আছিল 23 টকা গতিকে যাত্ৰীসকলক অনুৰোধ জনাওঁ আপোনালোকেও মিনিমাম যিটো আগৰ ভাড়া সেইটোৱেই দিব অসম মটৰ পৰিবহণ সন্থাৰ যাত্ৰীসকললৈ বিনম্ৰ অনুৰোধ সেইসকল যাত্ৰী যিসকলে যদি কোনোবা যাত্ৰীয়ে ষ্টেণ্ডিং হয় সেইজন যাত্ৰীক আমি যাত্ৰীসকলক অনুৰোধ জনাম আমাৰ কৰ্মচাৰীসকলকো অনুৰোধ জনাম তেওঁলোকে যাতে যাত্ৰীসকলৰ লগত মিলি সেইজন যাত্ৰীক গাড়ীৰ পৰা নুমাই দিয়ে আৰু এনেধৰণৰ যদি কোনো কয় ওচৰত তেওঁলোকে যাতে কমপ্লেইনটো দি দিয়ে 100% যাত্ৰীয়ে চিটি বাছসমূহত কোভিড প্ৰটকল ভংগ হলে কিন্তু সৰ্বসাধাৰণৰ লগতে চিটি বাছ মালিক সন্থা চালক আৰু হেণ্ডিমেনৰ স্বাৰ্থতে চৰকাৰে গ্ৰহণ কৰিব এনে সিদ্ধান্ত নৱদীপ চেতিয়া পল্লৱী বৰাৰ সহযোগত বেলতলাৰ পৰা বন্দন গগৈ ৰিপৰ্ট প্ৰাগ নিউজ